যেহেতু 79th আমাৰ ইণ্ডিপেণ্ডেন্স ডে আহি আছে, ইয়াৰ লগত সংগতি ৰাখি আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু স্বাধীনতাৰ যি আমাৰ 75 বছৰ অলৰেডি হৈ গৈছে, অমৃত যি মহোৎসৱ চলি আছে তাৰ লগতো সংগতি ৰাখি আমি 2 আগষ্টৰ পৰা 15 আগষ্টলৈ আমাৰ বিভিন্ন কাৰ্যসূচী চৰকাৰে হাতত ল'বলৈ কৈছিলে। তাৰে প্ৰেক্ষাপটত আমি এটা বাইক ৰেলী অৰ্গেনাইজ কৰিছোঁ, এটা তিৰংগা ৰেলী, যোনটো হৰ ঘৰ তিৰংগা অভিযান চলি আছে আমাৰ গভৰ্ণমেণ্টৰ। তাতে আমি আমাৰ জাতীয় পতাকাখনক আমি যাতে সমূহ ৰাইজৰ মাজলৈ লৈ যাওঁ। জাতীয় পতাকাৰ প্ৰতি আমাৰ যি আদৰ্শ, আমাৰ শ্ৰদ্ধা, সেই শ্ৰদ্ধা যাতে আমি জনগণৰ মাজত আৰু বিলাই দিব পাৰোঁ আৰু জনগণৰ যাতে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি তেওঁলোকৰ কিখিনি দায়িত্ব থাকে সেইখিনি উপলব্ধি কৰে, সেই বিষয়ে উদ্দেশ্যে হাতত লৈ আমি আজি বিশ্বনাথ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা আমাৰ গাঁও প্ৰধানসকল আছে, আমাৰ অফিচৰ মণ্ডলসকল আছে বা আমাৰ অফিচৰ ষ্টাফ আছে, সকলো আমি মিলি আজি তিৰংগা ৰেলী, যোনটো আমাৰ বাইক ৰেলী এটা অৰ্গেনাইজ কৰিছোঁ। আমি এতিয়া বিশ্বনাথ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰিম যাত্ৰা। ইয়াৰ পৰা গৈ আমি ট্ৰেফিক পইণ্টেদি ঘাটৰ ৰাস্তাইদি গৈ আমি বিশ্বনাথ কলেজৰ সন্মুখৰ ৰাস্তাটোৱেদি সোমাই আকৌ আমি ইয়ালৈ গুচি আহিম। যিহেতু আজি বৰষুণ, আমি গাঁৱলৈও যাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে প্ৰগ্ৰামটো অলপ শ্বৰ্ট কৰি দিলোঁ। আমি ইমানতে সীমাবদ্ধ ৰাখিম বুলি ভাবিছোঁ। ধন্যবাদ।